Hi everyone, welcome to my channel from my kitchen. পাঙাছ মাছ খাই পাইছে নেকি আপোনালোকে জনাবচোন কমেণ্টত লোকেল পাঙাছ মাছ পাবলৈয়ে টান খুৰাই ক'ৰবাৰ পৰা লৈ আনিছিল লোকেল পাঙাছ মাছ ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ কেৰাহীত সৰিয়হৰ তেল গৰম হ'বলৈ দি বটা পিঁয়াজ ঢালি দিলে আৰু সেই পিঁয়াজখিনি ভালদৰে লাৰি কুক হ'বলৈ দিলে লগতে পিঁয়াজৰ পৰা পানী শুকাবৰ কাৰণে হাই ফ্লেমত লাৰি থাকিলে যেতিয়া পিঁয়াজৰ পৰা পানীখিনি শুকাই গ'ল দেন মছলা যেনে জিৰা ধনিয়াৰ গুড়ি জ্বলা গুড়ি হালধি গুড়ি দি ভালদৰে মছলাখিনি মজিব দিলে মছলাখিনিৰ পৰা পানী শুকাই যোৱাৰ পিছত অলপ পানী দি পিঁয়াজ আৰু মছলা ভালদৰে যাতে মিলি যায় মিন্স কুক হৈ যায় তাৰ বাবে অকণমান পানী দি লাৰি দি থাকিলে এনেকুৱা মাছ বা মাংস যিয়ে নবনাও কিয় যেতিয়া মছলাখিনি ভালদৰে কুক হৈ যায় বা ভালকৈ পকি যায় দেন কি হয় সেই চব্জিটো বনোৱাত বহুত টেষ্টি হৈ যায় তো যিমান বেছি আমি মছলাখিনি সিজিবৰ কাৰণে বা কুক হ'বলৈ দিওঁ সিমান বেছি সেই টেষ্টটো বা সেই চব্জিটো বহুত বেছি টেষ্টি হৈ যায় মছলাখিনি ভালদৰে হৈ যোৱাৰ পিছত তাত মাছখিনি ঢালি দিলে মাছখিনিত বহুত তেল ইটছ নট এ হেল্ডি ফিছ ইটছ এ টেষ্টি ফিছ মছলাৰ লগত মাছখিনি ভালদৰে মিলি যোৱাৰ পিছত পৰিমাণমতে পানী দি দিলে শেষত সৰিয়হৰ পেষ্ট দি দিছে আৰু ভালদৰে কুক হ'বলৈ দিলে মাছখিনি সিজিবৰ কাৰণে বেছি সময় লগা নাই অতি কম সময়তে মাছখিনি সিজি গৈছে আপোনালোকে কালাৰটো চাব পাৰে এণ্ড হেয়াৰ ইজ দ্য ফাইনেল লুক ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই থেংক ইউ